হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। আজি মই ষ্টাৰ্ট কৰিছোঁ মোৰ টেষ্ট ছিৰিজৰ পেপাৰখন এনালাইজ কৰি আছিলোঁ এইবাৰ যোনসকলে APSC প্ৰিলিমছ দিব ওলাইছে তেওঁলোকক মই ক'ম কি PYQ ইম্পৰ্টেণ্ট হয়, বাট PYQ লগতে আপোনালোকে টেষ্ট ছিৰিজৰো প্ৰেক্টিছ কৰি থাকিব, কাৰণ টেষ্ট ছিৰিজৰ প্ৰেক্টিছ কৰিলে আমাৰ কাৰেণ্ট এফেয়াৰ্ছবিলাকো আপডেট হৈ থাকে আৰু আমি কিমান প্ৰিপেৰেশ্যন আমাৰ হৈছেগৈ সেইটো আমি গম পাই থাকোঁ মাৰ্কছবিলাকত। অভিয়াছলি মোৰটোতো মাৰ্কছ বহুত কম আহিছে। আপোনালোকৰ যোনে যোনে টেষ্ট ছিৰিজ দিছে মোক লগত শ্বেয়াৰ কৰিব কি কমেণ্টত দিব কি কোনে কোনে কিমান মাৰ্কছ বৰ্তমান পাই আছে। চ' মই এক্সপ্লেনেশ্যনখিনি কমপ্লিট কৰি পেলাই এতিয়া মই ইউটিউবৰ পৰা মোৰ পলিটিৰ নোটছখিনি ৰিভাইজ কৰি আছোঁ। মই অলৰেডি কাৰণ পলিটিৰ নোটছখিনি বনোৱা হৈ গৈছিলে, চ' মই পলিটিৰ নোটছটো মই আপডেট কৰি আছোঁ ইউটিউবৰ ভিডিঅ' চাই। চ' আপোনালোকৰ যাৰ অলৰেডি নোটছ বনোৱা আছে তেওঁলোকে তেনেকৈ মোৰ নিচিনাকৈ কৰিব পাৰে। নোটছ আকৌ নতুনকৈ বনাব দৰকাৰ নাই। আগৰ নোটছখিনিকে খালি নতুন যোনবিলাক আপডেট আহিছে বা কাৰেণ্ট এফেয়াৰ্ছখিনি আপডেট কৰি ল'লে হৈ গ'ল। তো তেতিয়া টাইমটো বাচি যায়, নহ'লে আমি যদি আকৌ নিউকৈ নোটছ বনাব যাওঁ তেনে আমাৰ অলৰেডি এনি টাইম ৱেষ্ট হ'ব। তো আপোনালোকে চাব পাৰে ইউটিউবত বহুত আছে তেনেকুৱা চেনেল যোনে ধুনীয়াকৈ, আৰু মই যিহেতু আছামিছ মিডিয়ামৰ হয় বাট মই এক্সাম ইংলিছ মিডিয়ামত দিম, বাট মই আছামিছ মিডিয়ামত বেছি কমফৰ্টেবল হয়। তো মই আছামিছ মিডিয়ামত চেনেল এটা উলিয়াই পেলাই মই আছামিছ মিডিয়ামত বুজি গৈ আছিলোঁ যদিও মই ইংলিছত নোট কৰি গৈ আছিলোঁ। চ' আজিৰ দিনটো মই তেনেকৈ মোৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ আৰু গম পায়েই আছে ৱৰ্ল্ডত কি হৈ আছে। চ' কাৰেণ্ট এফেয়াৰ্ছখিনিৰ লগত আমি এতিয়া আপডেট হৈ থকাটো বহুত জৰুৰী হয়। আমি সদায় আমাৰ প্ৰিপেৰেশ্যন জাৰ্ণিটো আমি লিমিটেড চ'ৰ্চ চিলেক্ট কৰি ল'ব লাগে আৰু সেইকেইটাই মাল্টিপল ৰিভিজন কৰি ল'ব লাগে। আগতে মই কেইটামান মিষ্টেক কৰিছিলোঁ কি মোৰ মাল্টিপল বস্তু বিচাৰিবলৈ যাওঁ, কি হিষ্ট্ৰী 3টামান চ'ৰ্চেই মোৰ হিষ্ট্ৰীৰ থাকে নাইবা পলিটিৰ থাকে। তো এতিয়া যেতিয়া অকণমান টাইম হৈছে মই বুজি পাই আহি আছোঁ কি এটাই চ'ৰ্চ ৰাখিব, সেইটোৱে ভালকৈ ৰিভিজন কৰিব। তো সেইটোৰ কাৰণে আপোনালোকে যদি নিজৰ নোটছ থাকে ন, তো নিজৰ নোটছটোৱে যদি বাৰে বাৰে পঢ়ে দেন সেইটো বহুত হেল্পফুল হয়। তো নোটছ বনাব লাগে। তো মই তেনেকৈ মোৰ নোটছ বনাই পেলাই লৈছোঁ, যিহেতু প্ৰিলিমছৰ কাৰণে পলিটি বহুত ইম্পৰ্টেণ্ট। তো পলিটিৰ মোৰ নোটছ আছে আৰু সেয়া মই মাল্টিপল ৰিভিজন কৰি আছোঁ নোটছখিনিকে। আপোনালোকক যদি ফাণ্ডামেণ্টেল ৰাইটছ মেমৰাইজ কৰাৰ কিছুমান ট্ৰিক্স লাগে তেন্তে মোক ক'ব পাৰে কমেণ্টত। মই আপোনালোকক কেইটামান ট্ৰিক্স শ্বেয়াৰ কৰি দিম আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহ মেমৰাইজ কৰিবৰ কাৰণে। তো মই আজিৰ দিনটোৰ মোৰ প্ৰায় সংখ্যক মই পলিটিতে দিছোঁ, কাৰণ পলিটি মোৰ দুদিনমান ভালকৈ পঢ়া হোৱা নাছিলে। তো পলিটি ৰিভাইজ কৰি আছিলোঁ আৰু মই মোৰ নোটছখিনি আপডেট কৰি আছিলোঁ, যোনখিনি নতুন আৰ্টিকলছ এমেণ্ডমেণ্টসমূহ হওক আৰু যোনবিলাক আমাৰ কেছবিলাক নতুন আছিলে হাই কোৰ্ট ছুপ্ৰিম কোৰ্টৰ, সেইখিনি মই আপডেট কৰি আছিলোঁ। চ' মই আজি দিনটোৰ ষ্টাৰ্টিং টেষ্ট ছিৰিজৰ পৰা কৰিছিলোঁ, তাৰপিছত এতিয়া মই পলিটি ভালকৈ ৰিভাইজ কৰি আছিলোঁ ভিডিঅ' চাই। এইটো মই এটাই চ'ৰ্চ চেনেল বিচাৰি লৈছোঁ আৰু সেইটোৱেই মই চাই কাৰণ বেলেগ যদি মই চেনেল চাবলৈ যাওঁ 2-3টা অ'ভাৰলেপিং হয় আৰু টাইমো যায় আৰু লগতে আপোনাৰ মেমৰাইজ কৰিবও নোৱাৰিব, মেমৰাইজ কৰিবলৈ প্ৰব্লেম হয়। চ' মই এতিয়া লাঞ্চ কৰি আহি আকৌ পঢ়াত বহিছোঁ। নিউজ পেপাৰ গম পাইছে এতিয়া ৱৰ্ল্ডত কি হৈ আছে। তো মই যোনটো ইজৰাইল আৰু ইৰাণৰ যোনটো কনফ্লিক্ট হৈ আছে ন, তাতে আমাৰ SPMত ধুনীয়া এটা ভিডিঅ' আপলোড কৰিছে। তো এইবাৰ যিহেতু এইটো নিউজৰ ওপৰত কুৱেশ্যন আহিব পাৰে আমাৰ প্ৰিলিমছত, চ' আপোনালোকে সেইটো ভিডিঅ' চালে ভালকৈ আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। তো চাই ল'ব সেইটো ভিডিঅ' আৰু নোটছো প্ৰিপেয়াৰ কৰি ল'ব। কাৰেণ্ট এফেয়াৰ্ছৰ নিজৰ নোটছ থকাও বহুত দৰকাৰ, কাৰণ নিজৰ নোটছ থাকিলে মেমৰাইজ কৰিবলৈ ভাল হয়, এতিয়া এক্সামত মনত পৰেগৈ। নহ'লে কি হয় বস্তুবিলাক যেনে আমাৰ এক্সামত মনতে নপৰে। আমি য'ৰ ত'ৰ পৰাই পঢ়ি থওঁ নিজৰ নোটছ বনাই পেলাই যে আমি ৰিভিজন কৰি যাওঁ ন, তেতিয়া অলৰেডি আমাৰ এক্সাম হলত এটা প্ৰেছাৰ থাকে ন, প্ৰেছাৰত আমি পাহৰি যাওঁ। যদি আমি মাল্টিপল ৰিভিজন কৰোঁ ন, বস্তুটো আমাৰ এক্সাম হলত মনত থাকেগৈ। সেইকাৰণে আমি নিজৰ নোটছ বনাই তাক মাল্টিপল ৰিভিজন কৰিব লাগে আৰু সেই প্ৰচেছটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলেহে এক্সামৰ সময়লৈ ওচৰ হ'বগৈ। আৰু এতিয়াৰ পৰা যদি আপুনি নোটছেই বনোৱা নাই, পঢ়াই নাই এবাৰো, তেনেহ'লে এক্সামৰ ওচৰত গৈ পঢ়িলেও সেই বস্তুটো এক্সাম হলত মনত নপৰিব। আৰুতো প্ৰিলিমছৰ কুৱেশ্যন যোনে প্ৰিলিমছ দিছে গম পায়েই ষ্টেটমেণ্ট ৱাইজ চাইটো ষ্টেটমেণ্টত আমি বস্তুবিলাক বুজি কৰিবলৈ হ'লে আমাক এতিয়াৰ পৰাই আমি কনচেপ্ট ক্লিয়াৰ কৰি যাব লাগিব আমাৰ।
তো যোনসকলে আছামিছত প্ৰিপেয়াৰ কৰি আছে বা আছামিছ মিডিয়ামৰ হয় তেওঁলোকে এইটো আছাম জিকে 247 চেনেলটো ফ'ল' কৰিব পাৰে। সেইটোত আছামিছত তেওঁ দিয়া থাকে আৰু চব ফ্ৰী মেটেৰিয়েলছ এভেইলেবল আছে। টেলিগ্ৰামত তেওঁ চব শ্বেয়াৰ কৰে। চ' আপোনালোকে তেওঁৰ পৰাই ফ'ল' কৰিব পাৰে। বহুত ধুনীয়াকৈ দিয়ে, চব ফ্ৰী অফ কষ্ট। কাৰণ দেখিছে আজিকালি চব চেনেলবিলাকে চব পইচা পইচা পইচা, আৰু যোনে এফৰ্ড কৰিব নোৱাৰে তেওঁলোকে এইটো ল'ব পাৰে। আৰু লগতে যোনখন PYQ বুক আছে ন মই PYQ বুকখনৰ কুৱেশ্যনছবিলাক মই আমাৰ মোৰ টেলিগ্ৰাম চেনেলটোত মই শ্বেয়াৰ কৰি থাকোঁ। চ' যোনসকলে মোৰ টেলিগ্ৰাম চেনেলটোত নাই তেওঁলোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰিব পাৰে। তাতে মই অকল PYQ মই শ্বেয়াৰ কৰিছোঁ। মই দি দিয়া আছে, ইয়াত দেখুৱাই দিছোঁ আপোনালোকক। মই PYQবিলাকেই শ্বেয়াৰ কৰা আছে। DHSৰ PYQ আছে বা JEE তেতিয়া PYQ আছিলে। তাৰপিছত এতিয়া মই APSCৰ যোনখিনি 1998ৰ পৰা কুৱেশ্যন পেপাৰ মই দি আছোঁ, মানে PYQখিনি দি আছোঁ। মই ইয়াত দিয়ে আছোঁ, চাব পাৰে ভিডিঅ'ত। মই তেনেকৈ এক্সপ্লেনেশ্যনখিনিৰ পৰা যি ইম্পৰ্টেণ্ট সেইখিনিও মই দি আছোঁ। তো যোনসকলে কিতাপখন কিনিবলৈ মানে এফৰ্ড কৰিব নোৱাৰে বা এনেকৈ কিনি ভাল নাপায় পঢ়িতো, তেওঁলোকে সেয়ে মোৰ ইউটিউব চেনেলৰ পৰা মোৰ যোনখিনি কুৱেশ্যন দিছোঁ সেনেকৈ পঢ়িব পাৰে। আৰু তাতে মই প্ৰেক্টিচৰো দি থাকোঁ কেইটামান কুৱেশ্যনছ, তো প্ৰেক্টিচো কৰিব পাৰে। চ' আজি বেচিকেলি মোৰ টেষ্ট পেপাৰ এনালাইজ, আৰু টেষ্ট পেপাৰ কৰিলে কি জানে গোটেই দিনটোৱে গুচি যোৱা নিচিনা। সেইকাৰণে আমি টেষ্ট পেপাৰ কৰিব নিবিচাৰোঁ। এনেকুৱা লাগে কি টাইম এনেই দিনটো গুচি গ'ল নেকি। বাট টেষ্ট পেপাৰ বহুত ইম্পৰ্টেণ্ট হয়। আমি মানে টেষ্ট দিলেহে আমি গম পাওঁ কি আমাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা চলি আছে। এনেই পঢ়ি থাকিলেও নহ'ব। আৰু আমি যিহেতু মই কি কৰিছোঁ পলিটি মই পঢ়োঁ নহয়, যোনটো টপিক মই পঢ়িছোঁ তাৰপিছত মই তাৰ টেষ্ট দিওঁ। তো টেষ্ট দিলে আমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যায়। তো আপোনালোকেও সেইটো কৰিব পাৰে। যি পঢ়িছে আজি সেইটো ৰাতি হ'লে টেষ্ট দি দিব পাৰে। আজি মই এতিয়া দিনটো যি পঢ়িলোঁ, চ' যোনটো ইউটিউব চেনেল মই ফ'ল' কৰিছোঁ তেওঁলোকেই মানে কুৱেশ্যন পেপাৰ দিয়ে। তো আমাৰ ৰিভাইজো হৈ যায়, লগতে কনচেপ্টটো ক্লিয়াৰ হৈ যায়। কিবা ডাউট থাকিলে আমি তেওঁক সোধোঁ, তেওঁ কৈ দিয়ে। তো তেনেকৈ মই মোৰ প্ৰিপাৰেশ্যন চলাই নিছোঁ। আৰু যিহেতু এতিয়া ADR কোনো দিয়া নাই, বাট APSC প্ৰিলিমছটোতো হ'বই। তো মই মোৰ মেইন ফ'কাছ এতিয়া প্ৰিলিমছতে মানে দি আছোঁ। আৰু নাজানো আৰু কিমান হয়গৈ, বাট মই মোৰ 100% দিম এবাৰ। তো মইতো এতিয়া দিনটোৰ দিছোঁ, মই ৰাতি মই চাগে CSATৰ প্ৰেক্টিছ কৰিম। কাৰণ CSAT মই বহুত বেছি, মোৰ CSATত মাৰ্কছেই নুঠে। তো আপোনালোকেও যোনে CSATত মাৰ্কছ উঠাবলৈ অকণ টান হয় তেওঁলোকে Day 1ৰ পৰাই CSATৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিব লগে। আমি CSATটো ইগন'ৰ কৰোঁ পাছিং বুলি, বাট CSAT বহুত ইম্পৰ্টেণ্ট হয়। আমি যদি UPSCক চাওঁ দেন দিনক দিনে UPSC CSATটো হাই হৈ মানে পূৰা হাৰ্ড হৈ গৈ আছে। তো সেইটোলৈ চালে আমাৰ APSC প্ৰিলিমছো হাৰ্ড হৈ যাব পাৰে। মাজে মাজে মোৰ মেকুৰীটো মোৰ ওচৰত আহি থাকে দেই। মই দৰ্জা লক কৰি পঢ়োঁ যে, সি দৰ্জাৰ ওচৰত আহি মিয়াও মেও কৰি থাকে। মই আকৌ মানে খুলি দিব লাগে তাক। তাৰপিছত অকণমান চাব মই পঢ়ি থাকা। তাৰপিছতহে তাৰ শান্তি লাগে। আৰু নাজানো আৰু কি ভাবে সি। আৰু সদায় আহিব মই পঢ়ি থকা টাইমত অকণ হ'লেও টাইম, মানে ভালো লাগে বাৰু তেনেকৈ থাকিলে। কুকুৰ মেকুৰীটো মইতো বহুত ভাল পাওঁ। মোৰ ঘৰততো কুকুৰো আছে মেকুৰীও আছে বাৰু। মেকুৰীটো বেছি লগত থাকে আৰু সিটো বাহিৰে ঘূৰি ফুৰে কুকুৰটো। তো মই মোৰ আজি 1998ৰ মই দিছোঁ আছাম পাৰ্টটোৰ যোনখিনি 1998ৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি মই মোৰ ইউটিউবত দিছোঁ। বাকী থেংক ইউ।